নাজিৰাৰ পৰা মোৰ মাহী এজনীয়ে কঁঠাল দি পঠিয়াইছিলে আৰু মায়ে গোটেই গুটিখিনি আঁতৰাই পেলাই মোক আজি কেক এটাকে বনাব ক'লে। যিহেতু কঁঠাল খোৱা মানুহ নাই আমাৰ ঘৰত মাৰ বাহিৰে। আৰু এইফালে আইচিং চুগাৰ দিলোঁ, তাৰপিছত মই ময়দা দিছোঁ 2 কাপ। ময়দাটো বাৰু 1.5 কাপ ল'ব লাগিছিলে, অকণমান বেছি হ'ল। ব্লেণ্ডাৰটো মানে অলপতে লেতেৰাই হৈ যায়। এইফালে মই গোটেইখিনি স্ক্ৰেপ কৰি লৈছোঁ। আকৌ দিছোঁ এইফালে ময়দা 1 কাপ। ব্লেণ্ডাৰটো যে ওপৰৰ এখন কভাৰ থাকে সেইখন বিচাৰিয়ে নাপালোঁ, সেইকাৰণে গোটেই ময়দাখিনি আকৌ বাৰে বাৰে উৰিয়ে আহিছে। ৰিফাইন অইল দিলোঁ 1 কাপ, তাৰপিছত আকৌ মিক্স কৰি ল'লোঁ এবাৰ। আৰু বেকিং পাউডাৰ, বেকিং ছ'ডা লাষ্টত একেবাৰে এড কৰিছোঁ। যিহেতু জানেই চবেই বেছি দেৰি বেকিং পাউডাৰ, বেকিং ছ'ডা দি পেলাই মিক্স কৰি থাকিলে ৰিয়েকশ্যন হয়। এইফালে মই বেটাৰটো ৰেডি কৰাৰ পিছত 2টা মৌল লৈছোঁ, এটা সৰু অলপমান আৰু এটা অকণমান ডাঙৰ আছিলে। গ্ৰীজ কৰি লোৱাৰ পিছত বেটাৰটো দি দিছোঁ। অকণমান থিক কনচিষ্টেঞ্চিত ৰাখিছোঁ বেটাৰটো। আৰু এইফালে ৰেডি কৰাৰ পিছত মই অভেনত ভৰাই দিলোঁ 180 ডিগ্ৰীত 30 মিনিটছৰ কাৰণে। লাষ্টত বাৰু মই আকৌ 10 মিনিটছমান দিলোঁ। চবৰে অভেনে বেলেগ বেলেগে কাম কৰে যে নিজৰ টাইমিংটো মিলাই ল'লে হয়। কিটকেট কেক এটা ৰেডি কৰিলোঁ, ফিলিংটো দেখাইছোঁ এয়া। আৰু এইফালে মোৰ কেকো ৰেডি হৈ গ'ল। ধুনীয়া এটা গল্ডেন ব্ৰাউন কালাৰ আহিছে। আপোনালোকে হেণ্ড ব্লেণ্ডাৰ নহ'লে হেণ্ড হুইস্কো ল'ব পাৰে আৰু ঘৰতে ট্ৰাই কৰিব পাৰে। আজিকালি যিহেতু ছিজনে হয় চবতে এভেইলেবল। আৰু শ্লাইচ কৰি দেখাইছোঁ এইফালে। আজিলৈ ইমানেই। চি ইউ চুন।